আইছে ঠিকাদার ইয়াতে ক্যাম্প বনাইছে অলরেডি, এটা কাম স্টার্ট করিব, মানে কোড অফ কন্ডাক্ট লাগার আগতেই যিখিনি পারাতে কাম আমি করিম, তার পিছত লাই করে থাকিব। পূর্বাৰীলৈকে ৰাস্তা এটাই ঠিকাদার এজনে, জলেশ্বৰৰ পৰা ভাণ্ডাৰলৈ 700 মিটাৰ আপনার ড্রেন আছে, আৰু জলেশ্বৰ বজাৰৰ পৰা পীৰবাৰীলৈ ৰাস্তা আছে। এইখিনি কাম খুব তাড়াতাড়ি স্টার্ট। সম্পূর্ণ হোৱা নাই মানে রাস্তার এনেকুৱা এটা অংশ নাই যে তাত কাম বাকি আছে। ঠিকাদারক এলটমেন্ট দিয়া হয়েছে, বহু ঠিকাদারে কৈ আছে যে আমাক গভর্নমেন্টে পয়সা নিদিয়ে। গভর্নমেন্টের যেটো প্রসেস, সেই প্রসেসটো এনেকুৱা 100 টাকা দিলে কেবল 17 টাকাহে গভর্নমেন্টে দিয়ে, তার মাজৰ পৰা আকৌ ভ্যাট আৰু কিবা কিবি কাটি লয়, ঠিকাদারে গৈ থৈ 10% পায়। সেইকাৰণে ঠিকাদাৰসকলে কৈ আছে আমি পইচা নাপালে কাম নকৰোঁ। তথাপি মই সকলোকে অনুৰোধ জনাইছোঁ, আৰু মই ভাবোঁ যে যেহেতু কাম অনগোয়িং, নিৰ্বাচনৰ আগতে আমি জলেশ্বৰৰ পৰা লক্ষীপুৰলৈ কামখিনি সম্পূৰ্ণ হৈ যায়। বৰ্তমানে জলেশ্বৰ সমষ্টিত এইখনত থানা নাই, গতিকে থানা সম্পৰ্কত কিবা থানা আমাৰ এইখন থানা আমি উন্নতি কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। ইনশাল্লাহ খুব তাড়াতাড়ি এইখন জলেশ্বৰ আমাৰ ফুল ফ্লেজ থানা হৈ যাব, আমি চেষ্টা চলাই আছোঁ। সৰ্বমুঠ এটা হ'ল ইয়াতে 8টা আজি 8টা ৰাস্তাৰ সু উদ্বোধনী হ'ল। 8টা মানে পুৰা ৰাস্তা নহয়, পাৰ্ট এনেকুৱা টোটেল 8টা ৰাস্তাৰ সু উদ্বোধনী কৰিলোঁ। মই ইতিমধ্যে জলেশ্বৰৰ পৰা নিচানপুৰলৈ যিটো মাথাউৰিৰ উপৰিতো GWCৰ কামৰ শুভাৰম্ভ কৰি আহিলোঁ। এতিয়া ছেকেণ্ড আমাৰ গিয়াৰ ছাৰৰ ঘৰৰ পৰা মাথাউৰিলৈ এইটো কৰিলোঁ, আৰু এনেকুৱা আৰু 6টা ৰাস্তা, টোটেল 8টা ৰাস্তাৰ আজি সু উদ্বোধনী কৰিলোঁ। এইকাৰণে কৰিলোঁ, আমাৰ আগত আছে নিৰ্বাচন। আমাৰ কেতিয়াবাই ইয়াতে ধৰক হেৰি হৈ যাব পাৰে, কি কয় আপোনাৰ কোড অফ কণ্ডাক্ট লাগি যাব পাৰে, অধিসূচনা জাৰি হৈ যাব, খুব ইমিডিয়েট হৈ যাব পাৰে। যদি আমি আধাৰশিলাখিনি নকৰোঁ, যদি ঠিকাদাৰে কাম ষ্টাৰ্ট নকৰে, ইলেকশ্যনৰ সময়ত যদি ষ্টাৰ্ট কৰে, সেইটো কিছু মানুহ যদি বাধা দি দিয়ে যে এইটো কাম এতিয়া কৰিব নোৱাৰে, অনগোয়িং হ'লে তেতিয়া কোনো বাধা দি ৰখাব নোৱাৰে। সেইকাৰণে মানে প্ৰত্যেকটো কামে আমি ড্ৰেইনৰ কাম যিমান কাম আছে চব আমি অনগোয়িং কৰি গৈছোঁ, চব কৰিম।